অগপৰ বিচৰণ ক্ষেত্ৰ চপাই আনিছে মুখ্যমন্ত্ৰীয়ে। স্পষ্ট ঘোষণা, এইবাৰ দেৰগাঁৱত বিজেপিৰ প্ৰাৰ্থী থাকিব। খুমটাইটো নিশ্চিত কৰিলে মৃণাল শইকীয়াৰ প্ৰাৰ্থিত্ব। লাহে লাহে মিত্ৰদল অগপৰ পৰিসৰ চপাই আনিছে মুখ্যমন্ত্ৰীয়ে। শনিবাৰে দেৰগাঁৱত মুখ্যমন্ত্ৰীয়ে ক'লে, এইবাৰ দেৰগাঁৱত বিজেপিয়ে নিৰ্বাচন খেলিব। যোৱাবাৰেই তেওঁ সমষ্টিবাসীক সেই প্ৰতিশ্ৰুতি দি থৈছে। অগপই বিচাৰিলে সাংগঠনিক কাৰণত দেৰগাঁৱত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিলেও তেওঁলোকৰ কোনো আপত্তি নাথাকে। দেৰগাঁও সমষ্টিটো এবাৰ ডেফিনেটলি বিজেপিয়ে খেলিব, কাৰণ যোৱাবাৰ যেতিয়া মই এজিপিক দেৰগাঁও সমষ্টি দিছিলোঁ, তেতিয়া দেৰগাঁৱৰ কৰ্মীসকলে মোৰ পৰা প্ৰতিশ্ৰুতি লৈছিলে যে অহাবাৰ আমাক দিব, আৰু মই তেওঁলোকক প্ৰতিশ্ৰুতিও দিছিলোঁ। গতিকে দেৰগাঁৱত 100% বিজেপি হ'ব। এজিপিয়ে যদি বন্ধুত্বমূলক খেলে আমি বেয়া নাপাওঁ। দেৰগাঁৱত বিজেপিয়ে নিৰ্বাচন খেলিলে দলীয় প্ৰাৰ্থী কোন হ'ব? সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত খুমটাইত মুখ্যমন্ত্ৰীয়ে ক'লে, এজন নতুন লোকে প্ৰাৰ্থিত্ব পাব। দলে সকলো দিশ বিবেচনা কৰি প্ৰাৰ্থী বাছনি কৰিব। দেৰগাঁৱততো ইংগিত দিবলগীয়া মানুহে নাই আমাৰ, কোনোবা নতুন আহিব লাগিব, আৰু য'ত নতুন আহিব তাত পাৰ্টীয়ে বহুত বিচাৰ বিবেচনা কৰিব লাগিব। ৰাজ্যৰ আন কেইবাটাও সমষ্টিৰ দৰে খুমটাইৰ বাবেও শনিবাৰে কাৰ্যতঃ প্ৰাৰ্থী ঘোষণা কৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিধায়ক মৃণাল শইকীয়াক কাষত লৈ মুখ্যমন্ত্ৰীয়ে ক'লে, ইয়াত আৰু কোন প্ৰাৰ্থী আছে? এজনেই প্ৰাৰ্থী। খুমটাইততো বেলেগ কোনো টিকেট খোজা মানুহ নাই, ইয়াত আৰু কোন আছে? খুমটাইততো বেলেগ কোনো টিকেট খোজা মানুহ নাই, ইয়াত আৰু কোন আছে? শনিবাৰে ডিব্ৰুগড়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তেওঁকে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে ঘোষণা কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচৰাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে, এতিয়া মুখ্যমন্ত্ৰীৰ বিষয়ে আলোচনাৰ সময় নহয়। এতিয়া সকলোৱে দলক ক্ষমতালৈ অনাৰ কথাহে চিন্তা কৰিব লাগে। বৰ্তমান আমাৰ আটাইৰে যিটো লক্ষ্য, সেই লক্ষ্যটো হৈছে নিৰ্বাচনত বিজেপি বিজয়ী হওক। সেইটোৱে হৈছে আমাৰ লক্ষ্য। কোন মুখ্যমন্ত্ৰী হ'ব, কোন মন্ত্ৰী হ'ব, এইবিলাক আমি পিছে পৰেও আলোচনা কৰি থাকিব পাৰিম। মুখ্যমন্ত্ৰীয়ে লগতে জনালে, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে শুকুৰবাৰে দলীয় কাৰ্যালয়ত আগন্তুক নিৰ্বাচন পৰিচালনা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হ'ল। ৰাতি আমি 2 ঘণ্টা সময় আমাৰ প্ৰস্তুতিৰ কথাই পাতিছোঁ, যে ইলেকশ্যনৰ আগলৈকে কি কি কৰিব লাগিব, কেনেকৈ আগুৱাই যাব লাগিব। গতিকে যোৱাকালি 2 ঘণ্টা সময় খুব ভাল আলাপ আলোচনা আমাৰ পাৰ্টীৰ অফিচত গৃহমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হয়। দিল্লীত হৰ্ষ মন্দৰে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে, মোক জোকোৱাৰ শিক্ষা মন্দৰে ভালকৈ পাব। হৰ্ষ মন্দৰে হিমন্ত বিশ্ব শৰ্মাক খুচিছেতো, গতিকে উত্তৰটো পাই যাব। ভাবিছে যে এনেকে চলি আছে, মোক খুচিছেতো, মই যেতিয়া খুচিম তেতিয়া গম পাব। ব্যুৰ' ৰিপৰ্ট, আছাম টক্স।